সকলোকে স্বাগতম জনাইছোঁ জিকে উইথ নয়নচাৰ চেনেললৈ। আজি আপোনালোকৰ বাবে আগবঢ়াইছোঁ এটা বিজ্ঞানৰ যাদু। আগবঢ়াইছে বগৰীগুৰি PN তামুলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভূপেন তালুকদাৰ ছাৰ। আহকচোন উপভোগ কৰোঁ। কৈ দিছোঁ মই বিজ্ঞানৰ যাদু বুলি, মানে বিহাইণ্ড অফ চায়েন্স কি থাকে সেই বস্তুটো তোমালোকক মই দেখুৱাব বিচাৰিছোঁ। সাধাৰণতে আমি সকলোবিলাক কলা যাদুৰ আঁৰত একোটা যে বিজ্ঞান সোমাই থাকে। আমাৰ যিখন সমাজ, এই সমাজ ব্যৱস্থা সাধাৰণতে যাদু বা অন্ধবিশ্বাস এইবোৰনো কি, এই বস্তুবিলাক আমি কেনেকৈ দূৰ কৰিব পাৰোঁ, এইহে এটা প্ৰচেষ্টা, বেলেগ একো নহয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে যাদুটোৰ বিষয়লৈ মই কম পিছত। বসুন্ধৰী হাইস্কুলত 3টা প্ৰজেক্ট আছিলে নেকি? 3টা গৈছে নেজানে? সাধাৰণতে মানুহৰ মনত যিটো ভয়, সেই ভয় ভাৱটো উদয় কৰিবৰ বাবে এই কলা যাদু কৰা যিবোৰ মানুহ, সেই মানুহবিলাকে সমাজৰ মাজত যিটো বিষ বাষ্প বিয়পাই আছে, সেই বিষ বাষ্পটো কেনেদৰে দূৰ কৰিব পাৰি এটা সাধাৰণ উদাহৰণ তোমালোকক মই এটা সৰু চুটি কাহিনী এটা কম। এজন ৰজাই তেওঁলোকৰ ৰাজসভাত এজন পণ্ডিতক মাতি আনি তেওঁ যজ্ঞ কৰে। যিজন পণ্ডিতে যজ্ঞভাগ যে কৰে, সেই যজ্ঞভাগ কেতিয়াও, যিটো আমি সাধাৰণতে জুই জ্বলাবৰ বাবে উৎস এটা লাগে আমাক, মেচ কাঠি মাৰি আমি জুই লগাই দিওঁ, সেই যিজন যজ্ঞ কৰা পুৰোহিত তেওঁ মানে মেচ কাঠি নমৰাকৈ জুই লগায়। গতিকে প্ৰতি বছৰতে সেইজন পুৰোহিতকে মাতে ৰজাই। এবাৰ ভাবিলে 2-4জন তেওঁৰে লগৰ পুৰোহিতে ভাবিলে এওঁক কিয় বাৰে বাৰে মাতে ৰজাই সেই স্বৰ্ণমুদ্ৰা দি তেওঁক বিদায় দিলে। লগত যিকেইজন পুৰোহিত আছে তেওঁলোকে তেওঁৰ সেই মানে গুমৰ ফাঁকটো কি উলিয়াবৰ কাৰণে চেষ্টা কৰিছিল। এবাৰ সেই যিজন পুৰোহিত আছিলে, সেই পুৰোহিতজনে ভুলতে, তেওঁ গম পোৱা নাছিলে যে মই বৰষুণত ভিজিলে মোৰ কি হয়। তেওঁ যি কলা যাদু কৰে, সেই যাদুৰ বস্তুবিলাক লৈ তেওঁ বৰষুণত এবাৰ ভিজি দিলে, আৰু সেইদিনাখনেই তেওঁ নিজে গম পালে, বা তেওঁ সেই লগৰ যিজন পুৰোহিত আছিলে তেওঁলোকে তেওঁৰ যিটো ভিতৰত সোমাই থকা মানে কোনো উৎস নোহোৱাকৈ জুই লগোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো ধৰা পেলালে। মই এতিয়া সেই বস্তুটো কেনেদৰেনো জুই লগাই, পানী ঢালিলে জানো জুই লাগে? নেলাগে, চবেই জানো, কিন্তু পানী ঢালিলেও জুই লাগে, সেই বস্তুটো মই দেখুৱাই আছোঁ। পানী ঢালিলে জুই লাগে, কিন্তু মই কোনো মেচ কাঠিৰ উৎস বা জুই জ্বলাবৰ বাবে যি উৎস ব্যৱহাৰ কৰে, সেই উৎস ব্যৱহাৰ নকৰাকৈ সকলোৰে আগত এটা তেনেকুৱা প্ৰক্ৰিয়া মই দেখুৱাইছোঁ। চোৱা, মোৰ হাতত সেই কলা যাদু কৰা মানুহবিলাকে যে কয় যে মই কালি সাধন কৰোঁ, মই শ্মশানৰ সেই ছাই ব্যৱহাৰ কৰোঁ, ময়ো শ্মশানৰ ছাই লৈ আহিছোঁ। শ্মশানৰ ছাইৰে ছাইত পানী ঢালি দিলে জুই লাগিব। ছাই সজাই জুইত জ্বলিবৰ বাবে খৰি লাগে। মই খৰি ক'ত পাম এতিয়া? মই কাগজে ব্যৱহাৰ কৰিছোঁ। মই ছাইখিনি পেলাই দিছোঁ। মইতো মাটিৰ মলা ব্যৱহাৰ কৰিছোঁ, আৰু বটলত পানী আছে। এনেকুৱা নহয় ভ্ৰমমাই জুই ওলাব। আজি শনিবাৰ, মানে আজি সাধন কৰা নহ'লেই। চাওঁচোন বাৰু। দেখিছানে?
এয়া চিতাভস্ম শ্মশানৰ চিতাভস্ম আৰু এয়া পানী মই এজন কলা যাদু কৰা মানুহ বিশ্বাস কৰিলানে কি বিশ্বাস হোৱা নাই কোৱা পানী নহয় ৰং ৰং পানী নিচিনা নহয় জানো বটলে এইটো খালী বটল মই এইকেইটা পাইছিলোঁ লৈ আহিলোঁ কোনোবাই কিবা আইডিয়া কৰিব পাৰিছা নেকি মই আঁতৰি গৈছিলোঁ জুই নালাগোতে মই আঁতৰি গৈছিলোঁ সেই কলা যাদু কৰা মানুহবিলাকে বা সেই ধৰণৰ ব্যক্তি সেই ধৰণৰ বিজ্ঞবিলাকে এনেদৰে মানুহৰ মাজত ভয় ভীতি সোমোৱাই তেওঁ যি কয় তাকে সত্য মানিবৰ বাবে আমাৰ আগত এনেধৰণৰ কিছুমান ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰে যি সেইজনে এই বিষয়লৈ জানে অলপ হ'লেও বা তেওঁলোকে আনৰ পৰা হ'লেও দেখিছে ঠিক তেনেকুৱা ময়ো কিন্তু এই পৰিঘটনাটো বা এই ৰাসায়নিক বিক্ৰিয়াটোৰ আঁৰত কি আছে মই কৈছো যে এইটো এটা চিতাভস্ম বুলি আচলতে এইটো চিতাভস্ম নহয় এইটো কষ্টিক পটাছ চিনি পোৱা নে এইটো এটা ইনগ্ৰেডিয়েণ্ট চিনি পোৱা নে সাধাৰণতে ক'ত ব্যৱহাৰ কৰে চাবা তোমালোকৰ ঘৰত গৰু ছাগলী ম'হ যদি থাকে গৰু ছাগলী ম'হৰ সাধাৰণতে কিবা ঘাঁহ চাহ হ'লে এই বস্তুটো তাত পানী দি সেইবোৰ দি দিয়ে আৰু তেওঁ তাত হ'ব পৰা কিছুমান বিক্ৰিয়া আছে সেই বিষক্ৰিয়াৰ পৰা ৰক্ষা পায় বা পৰিত্ৰাণ পায় পাৰিবানে আমি ব্যৱহাৰ কৰি থকা বস্তু সাধাৰণতে কসমেটিক ভালকে কোৱা গ্লিচাৰিন গ্লিচাৰিন হয়নে C3 তোমালোকে 9 ন 9 10ত গৈ পাবা C3H8O3 ৰাসায়নিক সংকেত আৰু এইটো KOH হয়নে এই দুটা ৰাসায়নিক দুইটা পদাৰ্থৰ ৰাসায়নিক যিটো বিক্ৰিয়া সংঘটিত হ'ব সেইটো আমি তাপোৎপাদক বিক্ৰিয়া এইটো তোমালোকে পাবা দশম শ্ৰেণীত পাবাগৈ এই বিক্ৰিয়াটো সংঘটিত হয় ইয়াত মই দেখিবলৈ তোমালোকক যে বা কৈছিলোঁ যে কোনো মেচ কাঠি বা তেনেধৰণৰ ব্যৱহাৰ নকৰাকৈ জুই জ্বলি যায় বুলি হয়নে গতিকে সাৱধান হ'বা এই দুটা বস্তু একেলগে কেতিয়াও ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ব পৰাকৈ ৰাখিব নালাগে বুজি পাইছানে এইটো মই কাহিনীটো অকণ দীঘলীয়া আছিলে মই গোটেই কাহিনীটো নকলোগে কোৱা হয় তোমালোকেও মটিভেট হলা হয় যে এওঁ সঁচাই কিবা কলা যাদু এটাই কৰিব এই যাদুটো হয় সেইবোৰ মানুহে তেনেকুৱা কামে কৰে এটা মুষ্টিমেয় অলপমান মানুহৰ মাজত তেওঁলোকে কি কৰে এনেধৰণৰ কিছুমান কাৰ্য কৰে কৰি মানুহক তেওঁ কৈ থকা কথাখিনিৰ প্ৰতি মটিভেট কৰাই লয় আৰু তেওঁ যি কয় তোমাক যদি ডাইনী বুলি কয় তুমি ডাইনীয়ে হবা তোমাক যদি হয় তোমাক যদি সদায় এটা মানুহে পাগল 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 কৰি থাকে তুমি সদায় পাগলেই হ'বা তোমাক যদি সেই ধৰণৰ ঘটনাবিলাক দেখুৱাই মেলি লৈ তোমাক যদি কয় তুমি ডাইনী তুমি জকিনী তুমি ডাইনীয়ে হ'বা মই কাৰ্বি আংলঙৰ এটা এনেকুৱা ৰিমোট এৰিয়াত এই বিক্ৰিয়াটো মানে এই যাদু কৰিছিলোঁ হয় ওচৰতে এখন কালী থানো আছিলে এখন হনুমান মন্দিৰ এটাও আছিলে মই কাহিনীটো গোটেইটো লৈ গ'লো আৰু হয়ো কাৰ্বি আংলঙৰ সেই ঠাইখিনি এনেকুৱা ৰিমোট এৰিয়া তেওঁলোকে লাষ্টত এই উৰুলি যে দিয়ে উৰুলি দিবলৈ বাধ্য হৈছিলে কোৱাও নাছিলোঁ তাত বহুত অকল ষ্টুডেণ্ট নহয় সেইখিনি মই মুষ্টিমেয় অলপমান ৰিমোট এলেকা বুলি কৈছোঁ সেই মানুহখিনি সেই একদম ভিতৰুৱা অঞ্চলৰ মানুহ তেওঁলোকে মানি লৈছিলে যে মই সঁচাই যাদুৱে কৰিছিল কিন্তু তাত এখন জাতীয় বিদ্যালয়ে মোক নিমন্ত্ৰণ কৰিছিলে কেইটামান তেনেকুৱা অনুষ্ঠান এটা কৰিবৰ কাৰণে সেই বিদ্যালয়খনত থাকি সেই বিদ্যালয়খনৰ শিক্ষক এজনে পিছত বুজাই দিলে পেণ্ডেলৰ তলত বহি থকা মানুহে উঠি গুচিও গৈছিল যেতিয়া জুই লাগিছিল মেচ নমৰাকৈ যেতিয়া জুই লাগিছিল তেতিয়া উঠি গুচি গৈছিল গতিকে সেই ৰিমোট এৰিয়াটোৰ মানুহখিনিয়ে সাধাৰণতে তেওঁলোকে সেইবোৰৰ ওপৰতে অভ্যস্ত সেইবিলাক কথাই শুনি থাকে সদায় আৰু সেইবোৰ অঞ্চলত এই যে আমাৰ বাতৰি কাকত টিভি নিউজ এইবিলাকত যে দি থাকে ডাইনী হত্যা কোনোবা এজনক বা কোনোবা এগৰাকী ব্যক্তিক ডাইনী সজাই তেওঁক ৰাজহুৱাভাৱে মৃত্যুদণ্ডৰ শাস্তি দিয়ে এনেকুৱা ৰিমোট এলেকাবিলাকত আমি এই ধৰণৰ কিছুমান কাম আমি কৰি ফুৰিছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজতো মই মোৰ নিজৰ স্কুলত মই কৰিছোঁ কেইবাটাও তেনেকুৱা মোৰ ষ্টুডেণ্টে দেখিছে তেওঁলোকে মই অলপ আগতে বস্তুটো আনোতে কৈছে ছাৰ আপুনি কলা যাদু কৰিব বোলো অঁ
আৰু হয়ও স্কুলত কিছুমান এনেকুৱা বিক্ৰিয়া সংঘটিত কৰি মই কিছুমান যাদু দেখুৱাই থাকো, সিহঁতেও আমোদ পায় আৰু সিহঁতকো মানে ছায়েন্সৰ প্ৰতি মটিভেট কৰিবৰ কাৰণে মই এনেকুৱা কিছুমান কাম কৰি থাকো স্কুলত, বিদ্যালয়ত।